নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে ডিমা হাছাওৰ কয়লা খনিত ভালেকেইজন শ্ৰমিক আবদ্ধ হৈ আছে আৰু তাৰ সঠিক সংখ্যা কিমানজন শ্ৰমিক তাত আবদ্ধ হৈ আছে সেই সঠিক সংখ্যাটো আমি এতিয়ালৈকে গম পোৱা নাই, যদিও কোনোবাই কৈছে যে 15জন শ্ৰমিক তাত আবদ্ধ হৈ আছে। আৰু ইতিমধ্যে আটাইতকৈ দুখ লগা কথাটো হৈছে যে ইতিমধ্যে 3জন শ্ৰমিকৰ মৃত্যু হৈছে আৰু বাকী কালি তেওঁলোক তাত পানী সোমাই যোৱাৰ কাৰণে উদ্ধাৰ অভিযানত ব্যাঘাত জন্মিছে। আৰু এতিয়া তাত মাজত যিকেইজন ব্যক্তি আবদ্ধ হৈ আছে তেওঁলোক আমি আশা কৰিছোঁ যে তেওঁলোক চৰকাৰে তেওঁলোকক যাতে নিৰাপদে বাহিৰলৈ উলিয়াই আনিব পাৰে তাৰ কাৰণে আমি আশা কৰিছোঁ আৰু চৰকাৰে যাতে সেই সন্দৰ্ভত সকলো ধৰণৰ ব্যৱস্থা লয় সেইটো আমি চৰকাৰৰ ওচৰত বিচাৰিছোঁ। কিন্তু ঘটনাটো হৈছে কি যে এই যে যি 3জন শ্ৰমিকৰ মৃত্যু হ'ল সেইটো কেনেকৈ হ'বলৈ পালে আৰু কি হৈছে গোটেই ঘটনাটো কি হৈ আছে এইটো কিন্তু এটা অত্যন্ত চিন্তাৰ বিষয় আৰু এই বিষয়টো আলোচনা কৰাৰ গুৰুত্ব মই ভাবোঁ এতিয়া খুবেই গুৰুত্বপূৰ্ণ এইটো এটা বিষয় যে প্ৰথম কথা হ'ল তাত যিখিনি ঠাইত এই ঘটনাটো ঘটিছে এইটো এটা অবৈধ খনন কাৰ্য, অবৈধ খনি আৰু এই অবৈধ খনিটো তাৰ যিটো পদ্ধতিৰে কয়লা খনন কাৰ্য কৰিছে যে কয়লা তাৰ পৰা উলিওৱা হৈছে খান্দি পেলাই সেইটো হৈছে ৰেড হোল মাইনিং বুলি কয়। এইটো যে সৰু সৰু গাঁতেৰে সোমাই গৈ মানে ইন্দুৰে যেনেকুৱাকৈ গাঁত খান্দে তেনেকৈ মানুহ এটা সোমাই গৈ তাৰ পৰা কয়লা নিষ্কাশন কৰা হয়। আৰু এই গোটেই কাৰবাৰটো এই যে গোটেই খনি তাত এতিয়া অসমত কয়লা খননৰ যিটো বৈধ প্ৰক্ৰিয়া, বৈধ যিটো পদ্ধতি আপোনালোকে জানে যে অসম চৰকাৰৰ অসম খনিজ উন্নয়ন পৰিষদ নিগম বোলা এটা বস্তু এটা আছে আৰু ক'ত কয়লা খনি তাৰ নিবিদা হ'ব, ক'ত কেনেকুৱাকৈ কোনে সেই নিবিদা পাব আৰু বৈধ উপায়েৰে খনি ভিতৰত গৈ কয়লা খনন কৰা হ'ব আৰু তাৰ কাৰণে তাত যদি শ্ৰমিকৰ কিবা তাত যদি হতাহত হয় তাৰ কাৰণে ব্যৱস্থা থাকিব। কিন্তু এইটো সম্পূৰ্ণৰূপে এটা অবৈধ তাৰ যিটো অঞ্চলত এইটো হৈছিল য'ত বৈধ খনিৰ কাম আছে কয়লা খনিৰ অনুমোদন দিয়া হৈছে তাৰ বাহিৰৰ এইটো ঘটনা। গতিকে তাত শ্ৰমিকসকলে তেওঁলোকৰ পৰিয়ালেতো একো নাপাব। এতিয়া প্ৰশ্ন হৈছে যে এইটো কোনে কৰিব পালে, কোনে কেনেকৈ এই ধৰণৰ ঘটনা এটা কৰিব পালে, অবৈধ খনিৰ কাৰ্যটো কোনে চলালে। এতিয়া আমি যিখিনি কথা গম পাইছোঁ আজি বাতৰি কাকততো ওলাইছে যে পুনুছ নুনিছা বোলা এগৰাকী ব্যক্তি যিগৰাকীক এতিয়া পুলিচে গ্ৰেপ্তাৰ কৰিছে। যে পুনুছ নুনিছা আচলতে পুনুছ নুনিছাৰ যিখিনি খবৰ আমি পাইছোঁ যে পুনুছ নুনিছাৰ নামটোহে পুনুছ নুনিছা। এই গোটেই কামটো কৰিছে কোনে? এই গোটেই কামটোৰ ডিমা হাছাও স্বায়ত্ত পৰিষদৰ যিগৰাকী কাৰ্যবাহী সদস্য তেওঁৰ নামটো হৈছে দেৱলাল গাৰ্লুছা আৰু দেৱলাল গাৰ্লুছাৰ পত্নী হ'ল কণিকা গাৰ্লুছা খোজাই। গতিকে এই গোটেই কামটো
যদিও পুলিচক এৰেষ্ট কৰা হৈছে, পাৰ্মিটটো পুলিচৰ নামত আছিল, কামটো কিন্তু কৰিছিলে দেওলাল গাৰ্লুছাৰ পত্নী কণিকা গাৰ্লুছা হোজাই। আৰু কণিকা গাৰ্লুছা হোজাই মানে কোন? কণিকা গাৰ্লুছা হোজাই মানে হৈছে দেওলাল গাৰ্লুছা নিজেই। গতিকে এই যিটো ঘটনা ঘটিল যে দেশকে তাত যে এটা এই ধৰণৰ অবৈধ খনন কাৰ্য কৰা হৈছে, তাত ৰেড হল মাইনিং কৰা হৈছে, তাৰ কাৰণে তাৰমানে কোন দায়ী হ'ল? তাৰ কাৰণে পৰোক্ষভাৱে দায়ী, পৰোক্ষ মানে কি প্ৰত্যক্ষভাৱে দায়ী হ'ল দেওলাল গাৰ্লুছা, ডিমা হাছাও স্বায়ত্ত পৰিষদৰ যিটো কাৰ্যবাহী সদস্য তেওঁ। আৰু এতিয়া প্ৰশ্নটো হৈছে যে ডিমা হাছাও আৰু এই যিজন পুনুচ গাৰ্লুছা বুলি, পুনুচ নুনিছা বুলি যিগৰাকী ব্যক্তি, সেই ব্যক্তিগৰাকীও ডিমা হাছাও ছাত্ৰ সন্থাৰ এসময়ৰ শুনা গৈছে, এইমাত্ৰ মই গম পাইছোঁ যে তেওঁ এসময়ত ডিমা হাছাও ছাত্ৰ সন্থাৰ উপসভাপতি আছিল। আৰু তেওঁ যোৱা নিৰ্বাচনতো তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিলে। আৰু এতিয়া এই ঘটনাটোৰ কাৰণে তেওঁক এৰেষ্ট কৰা হৈছে মানুহক দেখুৱাবলৈ। অথচ ঘটনাৰ মূল নায়ক কিন্তু দেওলাল গাৰ্লুছা। আপোনালোকে যদি কালি দেখিছে, আজি বাতৰি কাকতত ওলাইছে আৰু কালি টিভিটো ফুটেজ আমি দেখিছোঁ যে বহু সংখ্যক শ লোকে ৰাজপথলৈ ওলাই আহি এই দেওলাল গাৰ্লুছাৰ বিৰুদ্ধে তেওঁলোকে ধ্বনি দিছে, শ্লোগান দিছে, আৰু সেইবোৰ হেনো বিজেপিৰে মানুহ। এতিয়া প্ৰশ্নটো হৈছে কি যে সমগ্ৰ অসমখনত এতিয়া যে বিজেপিৰ মানুহে যে বিজেপিৰ বিৰুদ্ধে ধ্বনি দিব লগা হৈছে, তাৰ কাৰণটো কি? যে তেওঁলোকেতো বিৰোধীটো নোহোৱাই কৰি দিব বিচাৰে। এই ভাৰতীয় জনতা পাৰ্টি যিসকলে শাসনত আছে, স্বায়ত্ত পৰিষদৰ শাসনত আছে, অসম চৰকাৰৰ শাসনত আছে, সকলো মানে যিবোৰ পজিশ্যন অফ পাৱাৰ, ক্ষমতাত সকলো তেওঁলোক আছে, আৰু বাকীবিলাককতো তেওঁলোকে গুৰুত্বই নিদিয়ে, পাত্তাই নিদিয়ে। গতিকে তেনেকুৱা অৱস্থাত কিন্তু মানুহ ইমান অতিষ্ঠ হৈছে যে তেওঁলোকে বিজেপিৰ মানুহেই বিজেপিৰ বিৰুদ্ধে, বিজেপি নেতাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, আৰু কালি সেইটো আমি দেখা পাইছোঁ। এতিয়া প্ৰশ্নটো হৈছে এইটো ঘটনা এই চকুৰ আগত ওলাই আহিল, এটা দুৰ্ঘটনা ঘটিল, সেইকাৰণে এইটো চাৰিওফালে প্ৰচাৰ হৈ গ'ল। কিন্তু এনেকুৱাকৈ গোপনে, আৰু গোপনে মানে কি, এইটো যি কোৱা হয় অপেন চিক্ৰেট, মানে সকলোৱে জানে অথচ যেন কোনেও নাজানে, তেনেকুৱাকৈ সমগ্ৰ অসমত এতিয়া অসমত কি হৈছে? অসমত এটা হৈছে যে ইয়াৰ তেল চাহপাতৰ কথাটো আৰু কৈ লাভ নাই। তেলৰটো চৰকাৰে, এইটো চৰকাৰী অইল ইণ্ডিয়া লিমিটেড আছে, চাহপাতৰ কাৰণে চাহ বাগিচাবোৰ আছে, আৰু সেই চাহ বাগিচাবোৰ 100 বছৰৰ লিজত দিয়া হৈছিল। আজিকালি সেই চাহ বাগিচা, চাহ যিহেতু উৎপাদনটো এতিয়া লাভজনক হৈ থকা নাই, বহুত বাগিচা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। আৰু বাগিচা কোনে কিনি আছে সেই কথাটো আপোনালোকে জানে। বাগিচা এতিয়া অসমৰ বাগিচা কোনে কিনি আছে সেইটো সকলোৱে জানে। মুখ্যমন্ত্ৰীৰ নাম তাত কেনেকৈ সাঙুৰ খাই আছে, হিমন্ত বিশ্বৰ নাম, তেওঁৰ পত্নীৰ নাম কেনেকৈ সাঙুৰ খাই আছে, সেইবিলাক চবেই জানে। তাৰপিছত কি থাকিল, এতিয়া এটা হ'ল খনিজ যিবোৰ সম্পদ আৰু বনজ সম্পদ। গতিকে খনিজ সম্পদ, অসমৰ খনিজ সম্পদ, অসম বা উত্তৰ পূৰ্বাঞ্চলৰ খনিজ সম্পদ কোনে লুণ্ঠন কৰি আছে, বনজ সম্পদ কোনে লুণ্ঠন কৰি আছে। আৰু তাৰপিছত গৈ থাকিছেগৈ কি, পানী আৰু মাটি, ভূমি কোনে কিনি আছে, এইবোৰ আমি খবৰ লোৱা উচিত। গতিকে এই এই যিটো ডিমা হাছাওৰ যিটো ঘটনা, সেই ঘটনাটোতো সেইটোৱে বুজাই দিলে যে তাত অবৈধ খনন কাৰ্য চলি আছে, ৰেড হোল মাইনিং,
আৰু দিছপুৰৰ বৰমূৰীয়াসকলে তেখেতসকলে গম নোপোৱাকৈ এইটো ঘটনা ঘটিবনে আৰু এই যে কাম কাজবোৰ চলি আছে তাৰ কাৰণে তেওঁলোকে বা ইয়াত দিছপুৰক কাক তেওঁলোকে কিমান মাহিলী কিমান পইচা দিয়ে কোন মন্ত্ৰী কোন এমএলএ কিমান পইচা দিয়ে আৰু মন্ত্ৰী এমএলএ নে আমিতো এনেকুৱা কথাও সুধো যে কাকতৰ সম্পাদক সাংবাদিকেও তাৰ কাৰণে পইচা পায় যাতে এইবোৰ গাপ দি ৰাখিব পাৰি আৰু অকল কেৱল ডিমা হাছাওৱে নেকি কাৰ্বি আংলঙত আমি শুনিছোঁ যে কাৰ্বি আংলং জিলাৰ দিলাই বকলিয়াৰ কুৰ্দং পাটাদিছা শিলনীজান কয়লাজান এইবোৰ ঠাইতো এই ধৰণৰ অবৈধ খনন কাৰ্য চলি আছে খনিৰ কাম চলি আছে আৰু অকল সেইটোৱে নে আপুনি পাটকাই মই আজি কিছু বছৰ আগতে গৈছিলোঁ দিহিং পাটকাই সেইফালে চাবলৈ যাওঁতে পাটকাই অঞ্চলত কি হৈ আছে লিডুত কি হৈ আছে পাহাৰকে পাহাৰ পৰ্বত ধ্বংস কৰি দিয়া হৈছে যাব নোৱাৰে আপুনি তালৈ কয়লাৰ কেনেকুৱা আৰু তাৰ লগত কোন জড়িত হৈ আছে সেইটো খবৰ কৰিলেও গম পাব যে তাৰ লগতো শাসকীয় দলৰ মন্ত্ৰী শাসকীয় দলৰ এমএলএ তেওঁলোকে জড়িত হৈ আছে আৰু তাৰ লগতে আপোনালোকক মই আৰু এটা কথা মনত পেলাই দিব বিচাৰিছোঁ আপোনালোকৰ নিশ্চয় মনত আছে যে আৰ.এছ. গান্ধীৰ কথাটো মনত আছে আৰ.এছ. গান্ধীয়ে বাঁহ যোগান দিয়াৰ নামত উত্তৰ কাছাৰ পাৰ্বত্য জিলাত বাঁহ যোগান দিয়াৰ নামত 1000 কোটি টকীয়া যিটো কেলেংকাৰী দুৰ্নীতি সেই দুৰ্নীতিৰ কথাও মনত আছে সেইটো 2011 12 15 16 চনলৈকে চলিছিল 2020 চনত সেইটো ফাদিল হৈছিল তাৰ আৰ.এছ. গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল আৰু তাৰ লগত সেই 1000 কোটি এই যিটো বাঁহ কেলেংকাৰী তাৰ লগত কাৰ নাম জড়িত হৈ আছিল ক'বলৈ বেয়া লাগে তাৰ লগত জড়িত হৈ আছিল কিন্তু এতিয়াৰ অসমৰ মুখ্যমন্ত্ৰীৰ নাম গতিকে এই যে সমগ্ৰ অসমত আমি বাতৰি কাকতে দেখুৱাই আছে চৰকাৰী বিজ্ঞাপনে দেখুৱাই আছে ডেভেলপমেণ্ট কেৱল বিকাশ এই বিকাশৰ ঢাকনিৰ আঁৰত এই যিটো শোষণ লুণ্ঠন চলি আছে আৰু তাৰ দ্বাৰা কেনেকুৱাকৈ সাধাৰণ মানুহ কেনেকুৱাকৈ তাৰ দ্বাৰা প্ৰভাৱিত হৈছে সাধাৰণ মানুহে তাৰ কাৰণে কেনেকুৱাকৈ দুখ যাতনা ভুগিব লগা হৈছে আৰু আমিতো দেখাই পালোঁ এই 3জন শ্ৰমিকৰ ইতিমধ্যে মৃত্যু হৈছে আৰু বাকী কেইজন শ্ৰমিক তাত যে আবদ্ধ হৈ আছে কয়লা খনিৰ মাজত পানীৰ মাজত তেওঁলোকক বা কি অৱস্থাত আছে আপোনালোকে ভাবি চাওক যে তেওঁলোকৰ ঘৰৰ তেওঁলোকৰ পৰিয়ালৰ মানুহৰ কি অৱস্থা হৈছে তেওঁলোকৰ ওচৰ চুবুৰীয়াৰ কি অৱস্থা হৈছে কেনেকুৱা ধৰণৰ এটা অৱস্থা হৈছে আৰু এই কথাটো হৈছে এই কাৰণে যিখন চৰকাৰে কৰাপশ্যনৰ এগেইনষ্টে কথা কয় যিখন চৰকাৰে দুৰ্নীতিৰ নিৰ্মূল কৰাৰ কথা কয় স্বচ্ছ নিকা প্ৰশাসনৰ কথা কয় সুশাসনৰ কথা কয় এই গোটেইবোৰ কিন্তু এইখন চৰকাৰৰ ছত্ৰছায়াতে হৈ আছে এইখন চৰকাৰৰ প্ৰত্যক্ষ আৰু পৰোক্ষ সহযোগতে এই গোটেই ঘটনাবিলাক ঘটি আছে যেতিয়া এই ধৰণৰ কথা গুমাৰ ফাগ হৈ যায় মুকলিলৈ ওলাই আহে তেতিয়া এজন কোনোবা পুনুচ নুনিচাৰ দৰে ব্যক্তি গ্ৰেপ্তাৰ হয় কিন্তু আকৌ পুষ্পাছ হৈ যাব যেনেকুৱাকৈ 1000 কোটি বাঁহ যোগানৰ এই যিটো তেতিয়া এনচি হিলছৰ সেইটো এতিয়া ফুচফাছ হৈ গ'ল এই বস্তুটো ফুচফাছ হৈ যাব আৰু এনেকুৱাকৈ ৰাজ্যখন এফালৰ পৰা এটা আমাৰ খনিজ সম্পদ বনজ সম্পদ আমাৰ মাটি আমাৰ পানী এফালৰ পৰা এই কৰ্পোৰেট সেক্টৰ আৰু তাৰ লগত থকা এই দালাল ৰাজনীতিক তেওঁলোকে হস্তগত কৰি গৈছে গতিকে কি এটা অৱস্থাৰ মাজত আমি আহি সোমাই পৰিছোঁ আৰু তাত এইখন চৰকাৰে কিন্তু তাক আমাক এটা ওলোটা ছবি এটা
দিবলৈ সদায় চেষ্টা কৰি আছোঁ গতিকে আমি এটা সঁচাকৈ এটা গভীৰ সংকটৰ মাজলৈ গৈ আছোঁ আৰু তাৰে এটা উদাহৰণ হিচাপে আমি এই ডিমা হাছাওত যিটো হ'ল সেই ঘটনাটোক তাৰে এটা উদাহৰণ হিচাপেহে আমি লোৱাটো উচিত হ'ব বুলি মই ভাবোঁ কিন্তু এই ধৰণৰ কথাৰ বিৰুদ্ধে সৰ্বত্ৰ প্ৰতিবাদ নহ'লে বিৰোধ নহ'লে চৰকাৰে কিন্তু এইবোৰ গৈ কৰি থাকিব আৰু চৰকাৰৰ লগত তাৰ এই ক্ষমতাৰ লগত সম্পৰ্ক থকা মানুহবিলাকেই কিন্তু এইবিলাকত জড়িত হৈ আছে ধন্যবাদ